গোৱালপাৰাত সংঘটিত হৈছে বিক্ষিপ্ত ঘটনা। এইবাৰ পুত্ৰৰ সন্মুখতে প্ৰাণ গ'ল পিতৃৰ। অচিনাক্ত দুৰ্বৃত্তই প্ৰাণ ল'লে এগৰাকী ব্যৱসায়ী। নিহত ব্যৱসায়ীগৰাকীৰ নাম অশোক গোৱেল বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে। গোৱালপাৰাৰ শ'লমাৰীত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। ধূপধৰাৰ পৰা পুত্ৰৰ সৈতে আহি আছিল অশোক গোৱেল। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ। গোৱালপাৰাত সংঘটিত বিক্ষিপ্ত ঘটনা। এইবাৰ পুত্ৰৰ সন্মুখতে প্ৰাণ গ'ল পিতৃৰ। অচিনাক্ত দুৰ্বৃত্তই প্ৰাণ ল'লে এগৰাকী ব্যৱসায়ীৰ। নিহত ব্যৱসায়ীগৰাকীৰ নাম অশোক গোৱেল বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে। গোৱালপাৰাৰ শ'লমাৰীত সংঘটিত হৈছে এই ঘটনা। ধূপধৰাৰ পৰা নিজৰ বাহনৰ সৈতে পুত্ৰৰ সৈতে আহি আছিল অশোক গোৱেল। ৰহস্যৰ আৱৰ্তত আছে বৰ্তমান সমগ্ৰ ঘটনা। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। আৰু আমি যিহেতু জনাইছোঁ ৰাজ্যত বৰ্তমান ইটোৰ পিছত সিটোকৈ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈ আছে। আৰু শেহতীয়াকৈ দেওবাৰ দিনটো প্ৰায় ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ ঘটনা সংঘটিত হৈছে। আৰু আমি যিহেতু জনাইছোঁ যে ইতিমধ্যে দেওবাৰৰ দিনটোত এগৰাকী পুত্ৰই পিতৃ প্ৰাণ লোৱা দেখিবলৈ পোৱা গৈছিলে। আৰু তাৰ কিছু সময়ৰ পিছতে আন এক এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। আৰু এইবাৰ পুত্ৰৰ সন্মুখতে দুৰ্বৃত্তই প্ৰাণ ল'লে পিতৃৰ, অৰ্থাৎ পুত্ৰৰ সৈতে পিতৃ নিজৰ বাসগৃহলৈ গৈ আছিলে। আৰু সেই বাসগৃহলৈ গৈ থকাৰ পাছতে ইতিমধ্যে অচিনাক্ত দুৰ্বৃত্তই আহি এগৰাকী পিতৃক পুত্ৰৰ সন্মুখতে গুলীয়াই হত্যা কৰি থৈ যায়। আৰু এই গোৱালপাৰাত সংঘটিত হৈছে এই বিক্ষিপ্ত ঘটনা। আৰু জানিব পৰা মতে অচিনাক্ত দুৰ্বৃত্তই আহি প্ৰাণ ল'লে এগৰাকী ব্যৱসায়ী, অৰ্থাৎ ৰাজ্যত যিহেতু বৰ্তমান বিভিন্ন প্ৰান্তত ব্যৱসায়ীসকলক হত্যা কৰাৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আৰু সেই ঘটনা বৰ্তমান কিহৰ কাৰণে সংঘটিত হৈ আছে, আৰক্ষীয়ে বৰ্তমান যিহেতু তদন্ত অব্যাহত ৰাখিছে এই ঘটনাসমূহৰ সন্দৰ্ভত। কিন্তু ইতিমধ্যে বৰ্তমান সময়তো স্পষ্টীকৰণ আহি পৰা নাই যে আচলতে এনেধৰণৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পোৱা কিহৰ কাৰণে হৈছে। আৰু শেহতীয়াকৈ গোৱালপাৰাতো তেনে এক ঘটনা এবাৰ সংঘটিত হৈছে। আৰু এইবাৰ গোৱালপাৰাৰ পুত্ৰৰ সন্মুখতে পিতৃৰ প্ৰাণ ল'লে অচিনাক্ত দুৰ্বৃত্তই। বাইকত অহা দুগৰাকী অচিনাক্ত দুৰ্বৃত্তই তেওঁলোকৰ বাহনখন আগভেটি ধৰিছিলে। আৰু আগভেটি ধৰিয়ে অশোক গোৱেল, যিগৰাকী ব্যৱসায়ী নিহত হৈছে অশোক গোৱেল, সেই অশোক গোৱেলৰে লক্ষ্য কৰি ইতিমধ্যে তেওঁৰ মূৰত গুলীচালনা কৰিছিলে সেই দুগৰাকীকৈ দুৰ্বৃত্তই। আৰু ইতিমধ্যে ঘটনাত থিতাতে নিহত হৈছে ব্যৱসায়ী অশোক গোৱেল। আৰু পুত্ৰৰ সন্মুখতে এই ঘটনা সংঘটিত কৰি গ'ল অচিনাক্ত দুৰ্বৃত্তৰ দলটোৱে। আৰু গোৱালপাৰাৰ শ'লমাৰীত সংঘটিত হৈছে এই বিক্ষিপ্ত ঘটনা। গোৱালপাৰাৰ শ'লমাৰীত এই বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে। আৰু জানিব পৰা মতে ধূপধৰাৰ পৰা পুত্ৰৰ সৈতে আহি আছিল অশোক গোৱেল, অৰ্থাৎ ধূপধৰাৰ পৰা নিজৰ বাহনত পুত্ৰৰ সৈতে নিজৰ বাসগৃহলৈ আহি আছিলে অশোক গোৱেল। আৰু ঠিক সেইখিনি সময়তে এই মৰ্মান্তিক ঘটনা সংঘটিত হ'বলৈ পালে। পুত্ৰৰ সন্মুখতে পিতৃৰ প্ৰাণ ল'লে এতিয়া দুৰ্বৃত্তৰ এটা দলে। আৰু ইতিমধ্যে পুত্ৰৰ সন্মুখতে আততায়ী গুলীত নিহত হ'ব লগা হ'ল গোৱালপাৰাৰ ব্যৱসায়ী অশোক গোৱেল। আৰু ইতিমধ্যে এই ঘটনা সংঘটিত হোৱাৰ পাছতে সমগ্ৰ গোৱালপাৰাত এক শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমানেও ৰহস্যৰ আৱৰ্তত আছে সমগ্ৰ ঘটনা, অৰ্থাৎ কি কাৰণে কিহৰ ভিত্তিত দুৰ্বৃত্তই তেওঁক হত্যা কৰি থৈ গ'ল এই ঘটনা বৰ্তমানেও ৰহস্যৰ আৱৰ্তত আছে। আৰু ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাৰ সন্দৰ্ভত যিটো আৰক্ষী বৰ্তমান সময়ত তদন্ত অব্যাহত ৰাখিছে। আৰু পৰৱৰ্তী সময়তে লক্ষণীয় হ'ব আচলতে কিহৰ ভিত্তিত বা কি কাৰণে এই গোৱালপাৰা ব্যৱসায়ী অশোক গোৱেলক কিহৰ ভিত্তিত দুৰ্বৃত্তই হত্যা কৰিলে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। আৰু আমি পুনৰ জনাইছোঁ যে গোৱালপাৰাত সংঘটিত হৈছে দেওবাৰ দিনটোত আন এক বিক্ষিপ্ত ঘটনা। আৰু এইবাৰ পুত্ৰৰ সন্মুখতে প্ৰাণ ল'লে পিতৃৰ আততায়ীয়ে, অৰ্থাৎ পুত্ৰৰ সন্মুখতে এবাৰ পিতৃক গুলীয়াই হত্যা কৰিলে অচিনাক্ত দুৰ্বৃত্তই। আৰু বাইকত অহা দুগৰাকী অচিনাক্ত দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰি তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। আৰু ইতিমধ্যে পলাতক সেই দুৰ্বৃত্ত দুগৰাকী আৰক্ষীয়ে বৰ্তমান সময়তো আটক কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজৰ যি তদন্ত আছে সেই তদন্ত অব্যাহত ৰাখিছে। আৰু জানিব পৰা মতে নিহত ব্যৱসায়ীগৰাকীৰ নাম অশোক গোৱেল, অৰ্থাৎ গোৱালপাৰাৰ ব্যৱসায়ী অশোক গোৱেলক ইতিমধ্যে পুত্ৰৰ সন্মুখতে আততায়ীয়ে গুলীয়াই হত্যা কৰি থৈ যায়। আৰু ইতিমধ্যে ধূপধৰাৰ পৰা পুত্ৰৰ সৈতে নিজৰ বাহনত আহি আছিল অশোক গোৱেল নিজৰ পুত্ৰৰ সৈতে ধূপধৰাৰ পৰা নিজৰ বাসগৃহলৈ আহি আছিল। আৰু সেই বাসগৃহলৈ আহি থকাৰ সময়তে এই বাহনখনত আছিলে বাহনখনৰ চালক, তেওঁৰ পুত্ৰ আৰু অশোক গোৱেল। তিনিওগৰাকী ব্যক্তি সেই বাহনখনত উপস্থিত আছিলে। আৰু বাহনখন যিহেতু ধূপধৰাৰ পৰা তেওঁলোকৰ বাসগৃহলৈ আহি আছিলে। আৰু ঠিক সেইখিনি সময়তে বাইকত অহা দুৰ্বৃত্তৰ দলটোৱে তেওঁলোকক আগভেটি ধৰিছিলে। আৰু আগভেটি ধৰিয়ে অশোক গোৱেললৈ লক্ষ্য কৰি ইতিমধ্যে
দুৰ্বৃত্ত দুগৰাকীয়ে তেওঁক গুলীচালনা কৰিছিলে আৰু সেই গুলীচালনাতে ইতিমধ্যে থিতাতে নিহত হৈছে ব্যৱসায়ী অশোক গোৱেন আৰু ইতিমধ্যে সমগ্ৰ ঘটনা বৰ্তমানৰ ৰহস্যৰ আৱৰ্তন আছে আচলতে কিহৰ ভিত্তিত দুৰ্বৃত্ত এই ঘটনা সংঘটিত কৰিলে যেহেতু ঘটনা সন্দৰ্ভত আৰক্ষী তদন্ত অব্যাহত ৰাখিছে আৰু তদন্ত পৰৱৰ্তী সময়তহে গম পোৱা যাব আচলতে এই ঘটনাৰ মূল কাৰণ কি কিন্তু এই ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্ৰ গোৱালপাৰাতে ইতিমধ্যে শোকৰ ছাঁ পৰা দেখিব পোৱা গৈছে